ওৰা আজি অৰুণোদয় পোৱা মহিলাসকলে ৯,০০০কৈ যি টকা পাইছে সিহঁতৰ মজা আহি গৈছে ন মজা আচ্ছা তুমি এটা কথা কোৱাচোন তুমি কি কি ফল খাই ভাল পোৱা তুমি আম আম এতিয়া তোমাক যদি মই আম এটা খাব দিওঁ কেনে লাগিব তোমাৰ ভাল লাগিব কিন্তু যদি তোমাক মই এডাল আমৰ গছ দি দিওঁ যৰ পৰা তুমি যেতিয়াই মন যায় তেতিয়াই আম খাব পাৰিবা তেতিয়া কেনে লাগিব তেতিয়া মজা লাগিব এই কথাটো মানে আজি যিটো ৯,০০০ টকা পাইছে বা অৰুণোদয়ৰ যিটো পইচা পাই থাকে এইটো কোনো মজা আহাৰ কথা নহয় যদি আমাক মজা আহিলে হয় যদি এই মহিলাখিনিক কিবা এটা বিশেষ আৰু এটা মানে নিৰ্দিষ্ট ইনকামৰ কাৰণে এটা ৰাস্তা উলিয়াই দিলে হয় এটা সুৰক্ষিত পথ উলিয়াই দিলে হয় তেতিয়া মজা আহিলে হয় আচলতে চৰকাৰৰ এই ধৰণৰ আঁচনিৰ যিবিলাক পইচাবিলাক এই পইচাবিলাক কোনো একো বিশেষ ভাল কামত নালাগে মানে কোনো একো কামতে নালাগে এনেই নাইকিয়া হৈ যায় যিসকলে পাই আছে তেওঁলোকে জানিব চাওক অৰুণোদয় পাম বুলি বাইয়ে দিয়ে 100 টকা বুলি কৈ পেলে মানে যি চিষ্টেমত ধাৰ কৰি আনে পইচাবিলাক আনি 1500 মান টকা ধাৰ হয় 1250 টকা অৰুণোদয় পায় যদি নাপালে হয় তেনেকৈ মেনেজ হল হয় পাই কাৰণে খৰচটো বেছি হৈ গৈ আছে কথাবিলাক আমি ধ্যান দিব লাগে আচ্ছা আজি পইচা পোৱা আই বাই ভনীসকলক তুমি কিবা ক'বা নেকি তোমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মই তেওঁলোকক সবচে প্ৰথমটো অভিনন্দন জনাইছো লগত এটাই কথা ক'ব বিচাৰিছো এই যে মাহে মাহে দৰমহা পোৱা ফিক্স দৰমহা পোৱা চৰকাৰী চাকৰিয়াল বা যিকোনো চাকৰিয়াল আছে এই মানুহবিলাকৰো কিছু বছৰ পাৰ কৰাৰ পিছত কৰ্মদক্ষতাটো হ্ৰাস পায় মানুহ এজন কি হৈ যায় এলেহুৱা হৈ যায় আলসি হৈ যায় মাহে মাহে যেতিয়া ফিক্স পইচা আহে ভাবে কি কাম নকৰাকে পইচাটো আহিলে ডিউটিত যাবই মন নাযায় আৰু যদি একো কাম নকৰাকে মাহে মাহে পইচা আহে তেতিয়াহ'লে এইটোতো ভয়ংকৰ শ্ল' পয়জন সি আপোনাৰ কৰ্ম উদ্যমিতাক চিৰ জীৱনৰ কাৰণে নাইকিয়া কৰি পেলাব গতিকে মই এই আই মাতৃসকলক এটাই কথা কওঁ যে আপোনালোক সাৱধান হওক নহ'লে কি কৰিব আপোনালোকক এই শ্ল' পয়জনটো দি এই পইচাৰ নিচাটোত ৰাখি আপোনাৰ সকলোবিলাক লৈ যাব আজিয়ে দেখা নাই দিনত দিনটো মিটিং দৌৰি ফুৰক ইফালৰ পৰা সিফালে খাব পাইছে নাই পোৱা ক'ত কি হৈছে হিচাপ নাই সন্ধিয়া আহি মই মেৰে সিৰ মে দৰ্দ হে মেৰে কমৰ মে দৰ্দ হে মোৰ ভৰিৰ বিষ এটাও মানে হেৰি নহয় এটা লাগি থাকে এই কথাখিনি ধ্যান দিবলগীয়া আচলতে আজিয়ে এনেকুৱা সিচুৱেশ্যন হৈছে এতিয়া যে উঠ বুলিলে উঠ আৰু বহ বুলিলে বহ কিন্তু আহি থকা সময়ত যদি সজাগ নহয় আহি থকা সময়ত এনেকুৱা হ'ব হাগ বুলি ক'লে হাগিব পাৰিব কিন্তু খা বুলি ক'লে খাব নোৱাৰে কিয় খাবলৈ নাথাকিবই আজিৰ তাৰিখত অসম চৰকাৰৰ যিটো লোন আছে চৰকাৰী লোন 2 লাখ কোটি টকালৈকে গৈ পালে আজিৰ পৰা 5 বছৰ আগত চৰকাৰী লোন আছিলে 80,000 কোটি আৰু আজিৰ তাৰিখত 2 লাখ কোটি চৰকাৰী লোন আজিৰ তাৰিখত অসমৰ